সাগৰত নহয় এতিয়া অসমতে পাব মুকুতা ঘৰৰ পুখুৰীতে উৎপাদন কৰিব পৰা যাব মুকুতা টিংখাঙত প্ৰথমবাৰলৈ কৰা হৈছে মুকুতাৰ খেতি অসম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ সোসাইটিৰ উজনি অসমৰ সমন্বয়ক দুৰ্গেশ্বৰ দাসৰ উদ্যোগত আৰু টিংখাং এগ্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লিমিটেডৰ সহযোগত আয়োজন কৰা হৈছে মুকুতা খেতিৰ বিশেষ প্ৰশিক্ষণ শিবিৰৰ টিংখাঙৰ নীলমণি হাইস্কুলৰ ডক্টৰ ৰুলেন হাজৰিকাই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি কৃষকসকলক প্ৰশিক্ষণ দিয়ে টিংখাঙত প্ৰথমবাৰলৈ কৰা এই মুকুতা খেতিত সমষ্টিটোৰ প্ৰায় শতাধিক কৃষকে লয় প্ৰশিক্ষণ উল্লেখ্য যে টিংখাঙত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰা হৈছে এই মুকুতাৰ খেতি মুকুতা পুখুৰীত দিয়াৰ 16 মাহৰ পাছতে মুকুতা প্ৰস্তুত হ'ব আৰু প্ৰস্তুত হোৱা মুকুতা উৎপাদনকাৰীসকলৰ পৰা সমিতিয়ে কৰিব ক্ৰয় এই মুকুতাৰ খেতি কৰি কৃষকসকল স্বাৱলম্বী হ'ব বুলি জনায় সমিতিৰ বিষয়ববীয়াসকল অসম পাল যিখন ডেভেলপমেণ্ট সমবায় সমিতি আছিলে সেইখন আজি 2 বছৰমান আগত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে নগাঁৱৰ পৰা তেওঁলোকৰ হেড অফিচ নগাঁৱতেই আৰু তেতিয়া আমি আচলতে ইয়াক এটা বিপ্লৱৰ মুখলৈ নিব পাৰিম বুলি ভবা নাছিলোঁ কিন্তু নগাঁৱত বা মৰিগাঁৱৰ অঞ্চলত কৃষকসকল যেতিয়া উপকৃত হ'ল তেতিয়া আমি এই বস্তুটোক অসমৰ অন্য ডিষ্ট্ৰিক্টলৈ নিয়াৰ কথা চিন্তা কৰিলোঁ আৰু আজি তেনে এটা শুভ মুহূৰ্ত আমি আজি আপাৰ আসামৰ ডিব্ৰুগড়ত ইয়াতে মিলিলোঁ 4টা পুখুৰীত হ'ল সমন্বয় বিষয়ে কৈছে যে ইয়াতে আমি 7খন ডিষ্ট্ৰিক্ট 9খন ডিষ্ট্ৰিক্ট আমি ল'ম বুলি ভাবিছোঁ ইয়াৰে আহি পেলাই মই যিমানখিনি ইণ্টাৰেষ্টেড ফাৰ্মাৰ পাইছোঁ মোৰ বহুত ভাল লাগিছে আজি আমাৰ প্ৰথম দিনৰ প্ৰশিক্ষণৰ প্ৰথম দিন আছিল তো মই তেখেতসকলক ট্ৰেইনিং দি বা যিমানখিনি কৈছোঁ মোৰ বহুত ভাল লাগিছে তো মই আশা কৰিছোঁ যে এই যিটো বিপ্লৱ লৈ আমি আগুৱাই গৈ আছোঁ এই সমবায় বিভাগৰ আণ্ডাৰত আমি যিটো বিপ্লৱ লৈছোঁ যে এটা মুকুতাৰ খেতি ই হয়তোবা এটা মানে আমাৰ ইয়াত নহ'বলগীয়া আছিলে যদিও কিন্তু এইটো সম্ভৱ আমাৰ ভাৰতীয় বৈজ্ঞানিকসকলৰ কাৰণে সম্ভৱ হৈ উঠিছে আৰু আমিও এটা চেষ্টা কৰি আছোঁ সেই চেষ্টাৰ ফলত আমি যিমানখিনি ফাৰ্মাৰ আছে আমি মিঠা পানীত মুকুতা উৎপাদন কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ আৰু আমাৰ যিটো লক্ষ্য সেইটো হৈছে যে আমি কেনেকৈ এইটো যুদ্ধ কৰি পেলাই অসমৰ নিবনুৱা সমস্যা অলপ হ'লেও সমাধান কৰিব পাৰিম আৰু ফৰেন কাৰেঞ্চি বিদেশী মুদ্ৰা আমি কেনেকৈ উপাৰ্জন কৰিব পাৰিম সেইটোৱে আমাৰ মূল লক্ষ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত